নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই প্ৰত্যেক দিনে মানে বিভিন্ন ধৰণৰ খবৰ পাতি আপোনালোকক দিওঁ। অসমৰ খবৰ দিওঁ, অসমৰ বাহিৰৰ খবৰ দিওঁ, ভাৰতৰ বাহিৰৰ খবৰ দিওঁ, ক্ৰিকেটৰ লগত জড়িত খবৰ দিওঁ, এন্টাৰটেইনমেন্টৰ লগত জড়িত খবৰ দিওঁ, সকলোবিলাক খবৰে আপোনালোকক মই মোৰ ভিডিঅ'বিলাকত জনাই যাওঁ। কিন্তু আজিৰে পৰা মই আপোনালোকক প্ৰত্যেক দিনেই প্ৰথম খবৰটো জনাম আপোনালোকে কেনেকৈ পইচা উপাৰ্জন কৰিব পাৰে বা আমাৰ ধৰি লওক নতুন কিছুমান কৌশল আহি থাকে পইচা উপাৰ্জন কৰিব পৰা। তো সেইবিলাকৰ ওপৰত প্ৰত্যেক দিনে মই আপোনালোকক জনাই যাম। নতুনকৈ যেতিয়া কিবা এটা ওলাব মই আপোনালোকক প্ৰত্যেক দিনাই প্ৰথম খবৰটোৱে জনাই যাম যে কেনেকৈ আপোনালোকে পইচা উপাৰ্জন কৰিব নকৰিব, কি ব্যৱস্থা আপোনালোকৰ কাৰণে ওলাইছে নতুনকৈ পইচা উপাৰ্জন কৰিব পৰা। তো কেনেকুৱা হ'ব কমেন্ট বক্সত লিখিব, কমেন্ট লিখিবলৈ কিন্তু নাপাহৰিব কেনেকুৱা হ'ব মানে এনেকুৱা টাইপৰ খবৰবিলাক আপোনালোকক দি গ'লে। বাকি আজিৰ পৰা আৰম্ভ কৰিছো প্ৰথমটো খবৰে আপোনালোকক দিবৰ কাৰণে। প্ৰথমটো খবৰ কৈছো আপোনালোকক আজিৰে পৰা কেনেকৈ পইচা উপাৰ্জন কৰিব পাৰি তাৰ ওপৰত আপোনালোকক প্ৰথমটো খবৰ জনাম। তো প্ৰথম খবৰটো ওলাইছে ফ্লিপকাৰ্টৰ ওপৰত। তো ফ্লিপকাৰ্টে এটা নতুনকৈ এপ্লিকেশ্যন মুকলি কৰিছে, যিটো এপ্লিকেশ্যনৰ নাম হৈছে super.money UPI by ফ্লিপকাৰ্ট। এই এপ্লিকেশ্যনটো আপোনালোকে প্লে ষ্টৰত লাভ কৰিব। এই এপ্লিকেশ্যনটো গুগল পে, ফোন পে, পেটিএম এইবিলাকৰ নিচিনা একেই সিমিলাৰ এপ্লিকেশ্যন। এই এপ্লিকেশ্যনটোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ বেংক একাউণ্টটো লিংক কৰি যেনেকৈ গুগল পেৰ জৰিয়তে কাৰোবাক পইচা দিয়ে, ফোন পেৰ জৰিয়তে কাৰোবাক পইচা দিয়ে, ঠিক তেনেকৈ এই এপ্লিকেশ্যনটোৰ জৰিয়তেও আপোনালোকে পইচা কাৰোবাক দিব পাৰিব। কিন্তু এটা ভাল কথা হৈ গ'ল, এই খবৰটো আপোনালোকক ইয়াতে কি কাৰণে ইনক্লুড কৰিছো, এই কাৰণে ইনক্লুড কৰিছো যে এই এপ্লিকেশ্যনটো বৰ্তমান নতুনকৈ মুকলি কৰিছে ফ্লিপকাৰ্টৰ ফালৰ পৰা। তো আপোনালোকে যদি কাৰোবাক পইচা ট্ৰান্সফাৰ কৰে বা আপোনালোকে এই এপ্লিকেশ্যনটো যদি আপোনাৰ বন্ধুবৰ্গক ৰেফাৰ কৰে, কাৰণ এতিয়া কোনেও এই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰা নাই, তো বন্ধুবৰ্গক যদি আপোনালোকে এই এপ্লিকেশ্যনটো ৰেফাৰ কৰে বা ধৰি লওক আপোনালোকে যেনিবা এই এপ্লিকেশ্যনটোৰ জৰিয়তে ফ্লিপকাৰ্টৰ পৰা কিবা বস্তু অৰ্ডাৰ কৰোঁতে যদি পেমেন্ট কৰে তাত আপোনালোকে কেশবেক লাভ কৰিব। কেশবেক পুৰা কেশবেক আপোনালোকে লাভ কৰিব। আপোনালোকৰ কাৰণে এইটো এটা ভাল মানে এপছ ওলাইছে য'ৰ পৰা আপোনালোকে পইচা উপাৰ্জন কৰিব পাৰে। একদম পুৰা নতুন এপছ আহিছে, গতিকে কাৰো ওচৰত নাই, আপোনালোকে ইনষ্টল কৰক, লগৰ বন্ধুক ইনষ্টল কৰক, কাৰোবাক পইচা পেমেন্ট কৰক আৰু তাৰ পৰা আপোনালোকে লাভ কৰিব এক্সট্ৰাকৈ পইচা। 10 টকা এটা কাৰোবাক যেনিবা ট্ৰান্সফাৰ কৰে, তাতে যদি আপোনালোকক 2 টকা 3 টকা যদি ৰিৱাৰ্ড পইণ্ট দিয়ে বা ৰিৱাৰ্ড দিয়ে বা কেশবেক দিয়ে, তো আৰু কি লাগে নহয় জানো। তো এইটো আপোনালোকৰ কাৰণে ভাল এপছ আহিছে UPI এপ্লিকেশ্যন। তো ব্যৱহাৰ কৰিব। মই আপোনালোকক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত আপোনালোকক লিংকটো দি দিম। তো আপোনালোকে এই এপছটো ব্যৱহাৰ কৰিব পাৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো বিৰাটেই এটা ইণ্টাৰেষ্টিং খবৰ ওলাইছে। যোৱাকালি ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈছিলে, আপোনালোকে বাৰু চাইছিলে নে নাই চোৱা নাজানো, কিন্তু ভিডিঅ'টো মানে বৰ এটা তাৎপৰ্যপূৰ্ণ ভিডিঅ', বিৰাট সাংঘাতিক এটা ভিডিঅ' যোৱাকালি ভাইৰেল হৈছিলে, ভাবিলোঁ আপোনালোককো জনাওঁ। যোৱাকালি কেইজনমান যুৱকে মিলি, আমাৰ অসমত কিন্তু এই ঘটনাটো নহয়, অসমৰ বাহিৰৰ কোনোবা এখন ৰাজ্যৰ ঘটনা, কেইজনমান যুৱকে মিলি কি কৰিছে, এটা বেয়া ৰাস্তাৰ কাষত তেওঁলোকে ৰৈ আছে। এটা খলা বোমা ধৰি লওক, যিটো নেকি ৰাস্তা ধৰি লওক ভাঙি চিঙি অৱস্থা নাইকিয়া হৈছে, সেই ৰাস্তাটোৰ কিনাৰত তেওঁলোকে কেইখনমান ফলক লৈ আৰু তেওঁলোকে এটা গান গাই তেওঁলোকে কি কৰিছে, প্ৰতিবাদ কৰিছে বুলি ক'ব পাৰি। আৰু সেই প্ৰতিবাদ মানুহৰ এগেইনষ্টত, চৰকাৰৰ এগেইনষ্টত নহয় বা কোনো মন্ত্ৰী বিষয়াৰ এগেইনষ্টত নহয়, তেওঁলোকে জনতাৰ এগেইনষ্টত তেওঁলোকে প্ৰতিবাদ কৰিছে। আৰু তেওঁলোকে কৈছে কি বাৰু, কি কৈ প্ৰতিবাদ কৰিছে সেইটো আপোনালোকে শুনিলে আচৰিত পাব। তেওঁলোকে কৈছে যে 500 টকাত বিক্ৰী গ'লে মদ মুৰ্গী খালে এনেকুৱাই পথ পাবা। তো যিসকল নেকি ধৰি লওক মানুহ সচেতন মানুহ, তো তেওঁলোকে তেনেকুৱা ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাৰ এগেইনষ্টত। জনসাধাৰণক কৈছে যদিহে তোমালোকে ইলেকশ্যনৰ সময়ত 500 টকাত বিক্ৰী যোৱা আৰু সেই 500 টকাৰে যেতিয়া নেকি তোমালোকে মদ মাংস খাবা, তেতিয়া তোমালোকে এই চৰকাৰখনক দুখ দি কোনো লাভ নাই। এনেকুৱা ধৰণৰ ৰাস্তাতেই তোমালোকে যাব লাগিব, এনেকুৱা দামী বস্তুৱেই তোমালোকে কিনি খাব লাগিব, এনেকুৱা ধৰণৰ কৰৰ বোজা তোমালোকে ল'ব লাগিব। গতিকে তোমালোকে বেয়া পাই লাভ নাই।
তো এই প্ৰতিবাদটো এটা ইউনিক প্ৰতিবাদ বুলি মই আপোনালোকক ক'বলৈ গৈছোঁ আৰু এইটো হয়তো আমাৰ ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰতিবাদ দেখা পাইছোঁ বহু বিভিন্ন সময়ত আমি মূল্য বৃদ্ধিৰ ওপৰত বা অন্যান্য ক্ষেত্ৰত প্ৰতিবাদ দেখা পাই থাকোঁ চৰকাৰৰ এগেইনষ্টত বা মন্ত্ৰী বিষয়াৰ এগেইনষ্টত কিন্তু এইবাৰ এইটো প্ৰতিবাদ আমি দেখিবলৈ পালোঁ জনতাৰ এগেইনষ্টত মানে জনতাৰ চকু খুলিবৰ কাৰণে তেওঁলোকে এক প্ৰকাৰে প্ৰতিবাদ কৰিছে এটা ব্যৱস্থা হাতত লৈছে তো কেনেকুৱা লাগিছে আপোনালোকৰ যদি ভাল লাগিছে কমেণ্ট বক্সত লিখি থৈ যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে RSSৰ ওপৰত তো RSSৰ বিষয়ে আপোনালোকক হয়তো মই নকলেও হ'ব RSSৰ বিষয়ে হয়তো আপোনালোকে নিশ্চয় জানে এইটো এটা হৈছে সংগঠন তো বন্ধু বান্ধৱীসকল খবৰ ওলাইছে যে আপোনাৰ RSSৰ বৰ্গ শিবিৰত এক অঘটন হৈছে বুলি খবৰ ওলাইছে শ্বৰ্ট সাৰ্কিট হৈ 17 বছৰীয়া বিকাশ দাসক নামৰ এজন কিশোৰৰ মৃত্যু হয় বুলি জনাইছে আৰু এই ঘটনা সংঘটিত হৈছে মঙ্গলদৈ বৰঙাবাৰী হাইস্কুলত চলি আছিল RSSৰ শিবিৰ তো RSSৰ শিবিৰ মঙ্গলদৈত আছিলে তো তাতে এটা শিবিৰ চলি আছিলে আৰু সেই শিবিৰত এজন 17 বছৰীয়া লৰাই শ্বৰ্ট সাৰ্কিট হয় মানে কাৰেণ্টত কিবা বিজুতি ঘটি তেখেতৰ মৃত্যু হয় বুলি খবৰ ওলাইছে এতিয়া 17 বছৰীয়া লৰা বা 16 বছৰীয়া এনেকুৱা ধৰণৰ লৰা ছোৱালীবিলাকক মোৰ মতে তেওঁলোকে শিবিৰত মাতিব নালাগে কাৰণ তেওঁলোকৰ বয়স বৰ্তমান পঢ়া শুনা কৰাৰ বয়স তো তেওঁলোকে থৰি না সেই দল সংগঠন কৰি কৰাৰ ক্ষেত্ৰত তেওঁলোকক লগাব লাগে হয় না নহয় আপোনালোকে কি ক'ব সন্দৰ্ভত কমেণ্ট এটা কৰি জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিজেপি পাৰ্টিৰ ওপৰত আমাৰ অসমৰ বিজেপি পাৰ্টিৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ আমাৰ অসমৰ বিজেপি পাৰ্টিৰ পৰা একাংশ দলীয় সদস্য এতিয়া ৰাইজৰ দলত যোগদান কৰা দেখা পোৱা গৈছে তো সেইসকল নতুন বিজেপি কৰ্মী নহয় সেইসকল পুৰণি বিজেপি কৰ্মী যিসকলে নেকি বিজেপিৰ যেতিয়া নেকি কোনো অস্তিত্বই নাছিলে অসমত তেতিয়াৰে পৰা তেওঁলোকে বিজেপিত কাম কৰি আহিছিলে কিন্তু তেওঁলোক বৰ্তমান সময়ত হয়তো প্ৰতাৰণাৰ বলি হৈছে যাৰ কাৰণে তেওঁলোকে বিজেপি দলটিৰ পৰা ওলাই আহিব লগা হৈছে একাংশ বিজেপিৰ মানুহ এতিয়া বা বিজেপিৰ দলীয় কৰ্মী অন্যান্য দল সংগঠনবিলাকত আমি যোগ হোৱা দেখা পাইছোঁ তো সেই সময়তে যোৱাকালি খবৰ ওলাইছে যে একাংশ লোকে বিজেপিৰ পৰা ৰাইজৰ দলত যোগদান কৰিছে বুলি খবৰ ওলাইছে এতিয়া সেই সময়তে বিজেপিৰ এজন সদস্য মানে পুৰণি সদস্য গোপাল কাকতিয়ে কৈছে যে যিদৰে নেকি বিজেপি আমি গঢ়িছিলোঁ ঠিক তেনেকৈ আমি এতিয়া বিজেপিক ভাঙিম বুলি তেওঁলোকে কৈছে তেখেতে কৈছে জীৱনৰ সোণালী সময় বিজেপিৰ বাবে ধন মন দি কাম কৰিলোঁ বিজেপিৰ অহংকাৰৰ শিপা কাটিম আমি ৰুৱা বৃক্ষক আমি নিজেই মানে শিপা কাটিম বুলি জনাইছে এতিয়া বৰ্তমান যদি আপোনালোকে বিজেপিৰ শীৰ্ষ নেতাসকলক চাবলৈ যায় প্ৰায় সংখ্যক শীৰ্ষ নেতা জানো আপোনাৰ সেয়া কংগ্ৰেছৰ পৰা অহা বা অন্যান্য দলৰ পৰা অহা নহয় জানো কিন্তু তেওঁলোকেই বৰ্তমান শীৰ্ষ নেতা কিন্তু যিখিনি নেকি পুৰণি নেতা আছিলে তো তেওঁলোকৰ অস্তিত্ব বৰ বিশেষ নাই বৰ্তমান সময়ত আৰু তেওঁলোকে হয়তো এইটো বুজি পাইছে আৰু সেইকাৰণে এতিয়া তেওঁলোকে ৰাইজৰ দল বা কংগ্ৰেছ বা অন্যান্য দলত যোগদান কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে বিশ্ববাসী এতিয়া খাদ্যৰ সংকটত ভুগিছে খবৰ ওলাইছে যে প্ৰায় 233 কোটি লোক এতিয়া খাদ্যৰ সংকটত ভুগিছে বুলি জনাইছে বিশ্বৰ আৰু তাৰে ভিতৰত প্ৰায় 73.3 কোটি লোকে পেট ভৰাই ভাত খাবলৈ নাপায় বুলি জনাইছে এটা বস্তুৰ যিহে নাটনি ঘটিছে বস্তুৰ যিহে দাম বাঢ়িছে তো সেই সময়ত আপোনাৰ যিসকল লোকে নেকি নিতৌ 300 পৰা 500 টকা পইচা উপাৰ্জন কৰে তো তেওঁলোকে ভালদৰে এসাঁজ ভাত খাবলৈ বৰ্তমান সময়ত হাহাকাৰ কৰিব লগা হৈছে এটা যিজন ব্যক্তিয়ে নেকি 500 টকা নিতৌ উপাৰ্জন কৰে তেখেতে যদি 500 টকাটি লৈ বজাৰলৈ ওলাই যায় তো কেৰিবেগ এটাই সম্পূৰ্ণকৈ ভৰ্তি নহয় তেওঁলোকৰ বজাৰ সমাপ্ত হৈ যায় তেওঁলোকৰ পইচা সমাপ্ত হৈ যায় আৰু তাৰ ফলত কি হৈছে তেওঁলোকে পেট ভৰাই এসাঁজ খাবলৈ অসুবিধা হৈছে এতিয়া আপোনালোকে যদি চাউলটোহে ফ্ৰী কৰি দিছে মানি লৈছোঁ যেনিবা চাউলটো অসম চৰকাৰৰ ফালৰ পৰা ফ্ৰী দিছে বা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ফ্ৰী দিছে কিন্তু তাৰ বিপৰীতে যদি আমি চাবলৈ যাওঁ বাকিবিলাক বস্তুৰ দাম খুৰা বাঢ়িছে এতিয়া আমাৰ অকল ভাৰতৰ কথাই নকওঁ যদি আমি পাকিস্তানৰ কথা ক'বলৈ যাওঁ তাত বৰ্তমান খাদ্যৰ নাটনি তাত খাদ্যৰ সংকট হৈছে মানুহৰ হাতত পইচা আছে কিন্তু বস্তু নাই বস্তু পাবলৈ নাই তো যাৰ ফলত নেকি এটা বস্তুৰ দাম বহুত বেছি বাঢ়ি গৈছে ফলত কি হৈছে মানুহ খাদ্য সংকটত ভুগিছে বস্তুৰ নাটনিত ভুগিছে ফলত মানুহে পেট ভৰাই ভাত খাবলৈ পোৱা নাই অকল আমাৰ ভাৰত আৰু পাকিস্তানৰ উদাহৰণেই নহয় বাহিৰৰ বহুতো বৰ্তমান এনেকুৱা দেশ আছে যিবিলাক দেখে নেকি লেট্ৰিনৰ ওপৰত বসবাস কৰে যিবিলাকে নেকি জাবৰৰ দমত তেওঁলোকে ঘৰ বনাই থাকিব লগা হয় ইমানেই মানে বেয়া অৱস্থা হৈছে বৰ্তমান মানুহবিলাকৰ তো ইয়াতে কাৰ দুখ আছে পলিটিচিয়ানৰ দুখ নে আমাৰ নিজৰে দুখ
তো কমেন্ট এটা কৰি আপোনালোকে জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰবিন্দ কেজৰিৱাল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল বৰ্তমানেও তেখেতে জেলত আছে তেখেতক তিহাৰ জেলত বৰ্তমানেও ভৰাই ৰখা হৈছে তেখেতৰ কি দুখ আছিল তেখেতৰ দুখ হৈছে যে তেখেত দিল্লীৰ খুৰানীতি কেলেংকাৰীৰ সৈতে জড়িত আছিল আৰু যাৰ কাৰণে তেখেতক বৰ্তমান সময়ত এৰেষ্ট কৰিছে এতিয়া বন্ধু বান্ধৱীসকল তেখেত এৰেষ্ট হৈ থকা প্ৰায় 1 মাহ ওপৰত হৈ গ'ল তেখেতে বৰ্তমানেও 1 মাহ 2-3 মাহ মান হ'বলৈ হ'ল তেখেতক এৰেষ্ট কৰা তো তেখেত বৰ্তমান সময়তো থাকিব লগা হৈছে জেলত তো এতিয়ালৈকে তেখেতক আপোনাৰ জামিন দিয়া হোৱা নাই এবাৰ জামিন দিছিলে ইলেকশ্যনৰ সময়ত তাৰ পাছত তেখেতক জামিন দিয়া হোৱা নাই এতিয়া খবৰ ওলাইছে 30 জুলাইত নতুন দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিব ইণ্ডিয়া মিত্ৰজোঁটে অৰবিন্দ কেজৰিৱালৰ সপক্ষে কৰিব প্ৰতিবাদ তিহাৰ জেলত দিল্লীৰ মুখ্যমন্ত্ৰীৰ গৰাকীৰ স্বাস্থ্যৰ অৱনতিৰ অভিযোগ দিছে ইণ্ডিয়া টিমে কৈছে যে দিল্লীৰ তিহাৰ জেলত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ স্বাস্থ্যৰ অৱনতি ঘটিছে যাৰ কাৰণে তেখেতক জামিন প্ৰদান কৰিব লাগে কিন্তু তাৰ পাছতো তেখেতক জামিন দিয়া হোৱা নাই আৰু যাৰ কাৰণে নেকি তেওঁলোকে দিল্লীৰ যন্তৰ মন্তৰ অৰ্থাৎ ইণ্ডিয়া মিত্ৰজোঁটে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব 30 জুলাই তাৰিখৰ দিনাখন মানে আপোনাৰ আজি 28 29 30 তাৰিখৰ দিনাখন তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অগ্নিবীৰ সকলৰ ওপৰত যিসকল অগ্নিবীৰ জোৱানে বৰ্তমান সময়ত আপোনাৰ আমাৰ ভাৰত চৰকাৰৰ হৈ কাম-কাজ কৰি আছে বা ভাৰতৰ হৈ তেওঁলোকে ভাৰতৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে কাম-কাজ কৰি আছে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে এতিয়া অগ্নিবীৰ সকলৰ কাৰ্যকাল কিন্তু বেছি দিনীয়া নহয় বেছি দীঘলীয়া তেওঁলোকৰ কাৰ্যকাল নহয় তেওঁলোকে মাত্ৰ 5 বছৰহে কাৰ্যকাল কৰিব পাৰে আৰু তেওঁলোকৰ 5 বছৰ কাৰ্যকাল কৰি শেষ হোৱাৰ পাছত তেওঁলোকৰ চাকৰিও শেষ এতিয়া অগ্নিবীৰ জোৱানসকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে যে তেওঁলোকক মানে যিসকল কি অগ্নিবীৰ জোৱান আছে অগ্নিবীৰ জোৱানসকলক এতিয়া 1.25 কোটি টকাৰ মানে প্ৰায় ক'বলৈ গ'লে 1.5 কোটিৰ ওচৰা-ওচৰি তেওঁলোকক ইনস্যুৰেন্স প্ৰদান কৰিব বুলি জনাইছে প্ৰায় 1.5 কোটি টকাৰ তেওঁলোকক ইনস্যুৰেন্স প্ৰদান কৰিব কিবা কাৰণ যদি তেওঁলোকে যুদ্ধ বিগ্ৰহ কৰি থাকোতে বা দেশৰ কাৰণে কাম কৰি থকাৰ অৱস্থাত যদি তেওঁলোকৰ মৃত্যু হয় তেতে তেওঁলোকৰ ফেমিলিয়ে প্ৰায় 1.5 কোটি টকা লাভ কৰিব ইনস্যুৰেন্স মানি হিচাপে তো বন্ধু বান্ধৱীসকল এই পদক্ষেপটো কেনেকুৱা লাগিছে তাৰ লগে লগে কিন্তু ভাৰত চৰকাৰে 10% তেওঁলোকক ৰিজাৰ্ভেশ্যন দিছে মানে তেওঁলোকে যদি ইন ফিউচাৰ BSF বা এনেকুৱা যিবিলাক নেকি আমাৰ সৈনিক দল আছে তাত যদি তেওঁলোকে যোগদান কৰিব বিচাৰে তেন্তে তেওঁলোকক 10% ৰিজাৰ্ভেশ্যন দিব বুলিও কৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰতবৰ্ষৰ যিসকল কেমিষ্ট আছে তেওঁলোকৰ কাৰণে ওলাইছে ইয়াৰ পাছৰটো খবৰ মানে যিবিলাক নেকি ফাৰ্মাচিষ্ট আছে তেওঁলোকৰ কাৰণে ওলাইছে ইয়াৰ পাছৰটো খবৰ বা যিবিলাক ফাৰ্মাসী আছে তো ফাৰ্মাসিয়ান সকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ তেওঁলোকে এই খবৰটো গুৰুত্ব সহকাৰে শুনিব তো এতিয়াৰে পৰা কোনো ফাৰ্মাচিষ্টে বা কোনো নেকি ফাৰ্মাসিয়ে এতিয়াৰে পৰা গৰ্ভপাত কৰাৰ ঔষধ ডক্টৰৰ প্ৰেছক্ৰিপশ্যন অবিহনে মানুহক দিব নোৱাৰিব বুলি জনাইছে মানে কোনো এজন ব্যক্তিয়ে যেনিবা গৰ্ভপাত কৰিবলৈ গৈছে তো তেখেতক ঔষধ দিব নোৱাৰিব কোনো ফাৰ্মাচিষ্টে বা কোনো ডক্টৰে যদি ডক্টৰ নহয় কোনো ফাৰ্মাসিয়ে যদি ডক্টৰে প্ৰেছক্ৰাইব কৰে তেখেতক আপোনাৰ গৰ্ভপাতৰ ঔষধ দিবৰ কাৰণে তেতিয়াহে তেওঁলোকে ঔষধ দিব পাৰিব বুলি জনাইছে এটা বিভিন্ন সময়ত আমি দেখা পাওঁ যে গৰ্ভপাতৰ ঔষধ যিসকল নেকি ফাৰ্মাসিয়ান থাকে বা যিসকল নেকি ফাৰ্মাচিষ্ট থাকে তো তেওঁলোকে ডক্টৰৰ পৰামৰ্শ অবিহনে দি দিয়ে আৰু আজিকালি পুৰা ঔষধ এনেকুৱা আছে সহজলভ্য ঔষধ মেডিচিন খোৱাৰ লগে লগে গৰ্ভপাত হৈ যায় তো সেই মেডিচিনবিলাক খোৱাৰ ফলত কি হয় আপোনাৰ ৰিস্কও আহি যায় জীৱনৰ কাৰণে তো সেইবিলাক হাই ৰিস্ক বস্তু হয় তো পাছত ডক্টৰে আপোনাৰ লবলৈ কি কয় ৰিস্ক লবলৈ বেয়া পায় তো সেই কাৰণে কি কৰিছে নিয়ম বনাই দিছে যে ডক্টৰে যদি প্ৰেছক্ৰাইব কৰে তেতিয়াহে দিব পাৰিব যদি ডক্টৰে প্ৰেছক্ৰাইব নকৰে তেন্তে দিব নোৱাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যিসকল লোকে নেকি ইলেক্ট্ৰনিক বাহন ক্ৰয় কৰিব বিচাৰে তো তেওঁলোকৰ কাৰণে ইয়াৰ পাছৰটো খবৰ ওলাইছে আপোনালোকে বাৰু এখন ইলেক্ট্ৰনিক স্কুটাৰ বা স্কুটি ক্ৰয় কৰিম বুলি ভাবিছে নেকি যদি ভাবিছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এক বিশেষ আঁচনি উলিয়াইছিলে যিখন আঁচনিৰ অধীনত যিসকল লোকে নেকি ইলেক্ট্ৰনিক বাহন কিনে
তেওঁলোকক স্পেচিয়েল ডিসকাউন্ট প্ৰদান কৰিছিলে তেওঁলোকৰ যে নেকি মানে স্কুটিখনৰ দাম যেনিবা আপোনাৰ 10000 টকা তাতে ধৰি লওক স্পেচিয়েল ডিসকাউন্ট দিছিলে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা স্পেচিয়েল ৰেহাই প্ৰদান কৰিছিলে আৰু এই আঁচনিখনৰ মিয়াদ উকলাৰ কথা আছিল কিন্তু কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যেতিয়া নেকি 23 তাৰিখৰ দিনাখন 23 জুলাই তাৰিখৰ দিনাখন বাজেট ঘোষণা কৰা হ'ল তো তাৰ পাছতে ঘোষণা কৰিছে যে নহয় এই যিখন নেকি আঁচনি এই আঁচনিখন থাকিব এই আঁচনিখন আপোনাৰ আৰু 1 বছৰৰ কাৰণে বৃদ্ধি কৰি দিছে বুলি জনাইছে তাৰ পাছত হয়তো উঠাই দিব পাৰে কিন্তু আৰু 1 বছৰৰ কাৰণে বঢ়াই দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মহাৰাষ্ট্ৰৰ পৰা মহাৰাষ্ট্ৰৰ চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে মহাৰাষ্ট্ৰৰ চৰকাৰে এতিয়া যিমান বিলাক নেকি মহাৰাষ্ট্ৰৰ চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে এটা নিৰ্দেশনা জাৰি কৰি দিছে এতিয়াৰে পৰা যিসকল নেকি মহাৰাষ্ট্ৰৰ চৰকাৰী কৰ্মচাৰী থাকিব তো তেওঁলোকে চৰকাৰৰ অফিচিয়েল যিবিলাক নেকি ডকুমেন্ট থাকিব মানে যিবিলাক কাম কাজৰ অফিচিয়েলি ডকুমেন্ট থাকিব সেইবিলাক তেওঁলোকে এতিয়াৰে পৰা হোৱাটছআপৰ জৰিয়তে শেয়াৰ কৰিব নোৱাৰিব বুলি জনাইছে মানে আপুনি যেনিবা ওপৰৰ সিনিয়ৰ এজন ব্যক্তি মই যেনিবা জুনিয়ৰ আপুনি যেনিবা মোক কিবা এখন ডকুমেন্ট বিচাৰিলে তো মই আপোনাক ধৰি লওক সেই ডকুমেন্টখন হোৱাটছআপৰ জৰিয়তে দিব নোৱাৰিম তো এতিয়া আমাৰ ভাৰত চৰকাৰৰ এটা নিজা এপ্লিকেশন আছিল হোৱাটছআপৰ নিচিনা তো সেইটোৰ জৰিয়তে এতিয়াৰে পৰা ডকুমেন্ট শেয়াৰ কৰিব পাৰিব বুলি জনাইছে মানে হোৱাটছআপৰ কোনো লাগাম নাই ন হোৱাটছআপৰ প্ৰাইভেসি কোনো নাই বুলি ক'ব পাৰি তো হোৱাটছআপৰ শেয়াৰ হোৱা বস্তু বা কিবা কিবি সেইবিলাক আমি ধৰি লওক সেই ভাইৰেল হৈ থকা দেখা পাওঁ গতিকে হোৱাটছআপৰ ওপৰত বিশ্বাস নাইকিয়া হোৱাৰ কাৰণে তো মহাৰাষ্ট্ৰ চৰকাৰে এই সিদ্ধান্ত লৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অংগনবাদী বিদ্যালয়সমূহৰ ওপৰত তো বহুলোকে সেইদিনাখনি মোক কমেন্ট কৰিছিলে যিনানি বাজেট ঘোষণা কৰিছিলে যে অংগনবাদী বিদ্যালয়সমূহৰ ওপৰত মানে অংগনবাদী কৰ্মীসকলৰ দৰমহা বঢ়াৰ কথা আছিলে তইতো খবৰত জনাই আছিলি কোটা চৰকাৰে দেখোন একো সিদ্ধান্ত নললে বাজেটত এতিয়া চাওক অংগনবাদী কৰ্মীসকলৰ বিষয়ে মই আপোনালোকক কৈ আহিছিলো যে দৰমহা বঢ়াব পাৰে বুলি অসম চৰকাৰে কিন্তু এতিয়ালৈকে বঢ়োৱা নাই তো তাতেনো মই কি কৰিম নহয় জানো বাকি যি কি নহওক অংগনবাদী বিদ্যালয়সমূহৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে যে আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 6000 অংগনবাদী বিদ্যালয়ক এতিয়া উন্নতকৰণ কৰা হ'ব বুলি জনাইছে এইটো বাজেট ঘোষণা কৰা হোৱাৰ পাছতে অংগনবাদী বিদ্যালয়সমূহলৈ এটা ভাল খবৰ বা ভাল সিদ্ধান্ত লৈছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ যিসকল নেকি যুৱক যুৱতীয়ে অগ্নিবীৰত কাম কৰিছে তো তেওঁলোকৰ কাৰণে ইয়াৰ পাছৰটো ভাল খবৰ ওলাইছে অসম চৰকাৰৰ ফালৰ পৰা যোৱাকালি অগ্নিবীৰ সকলৰ কাৰণে এটা ভাল সিদ্ধান্ত লৈছে যে যিসকল লোকে নেকি অগ্নিবীৰত কাম কৰি যেতিয়াই তেওঁলোকে ৰিটায়াৰমেন্ট লৈ আহিব অসম চৰকাৰৰ ফালৰ পৰা তেওঁলোকক অসম আৰক্ষীত তেওঁলোকক চাকৰিত লোৱা হ'ব বুলি জনাইছে ডাইৰেক্ট চাকৰি বুলিয়ে কৈছো আৰু তেতিয়া শুনি আপোনালোকে ভাল পাব আপুনি যেনিবা এজন অগ্নিবীৰ 5 বছৰ যেনিবা কাৰ্যকাল কৰিলে তো তাৰ পাছত আপোনালোকে ৰিটায়াৰমেন্ট লৈ আহিলে তো তাৰ পাছত আপোনালোকক অসম চৰকাৰৰ ফালৰ পৰা ডাইৰেক্টলি অসম আৰক্ষীত যোগদান কৰিব মানে আপোনালোকক এটা চাকৰি দিব বুলি জনাইছে ইমান এটা ভাল খবৰ দিছো লাইক এটা কিন্তু এতিয়া হ'ব লাগে গৰমত অৱস্থা নাই ঘামি জামি অৱস্থা নাই গতিকে লাইক এটা কিন্তু এতিয়াই কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যোৰহাটৰ পৰা যিসকল নেকি যোৰহাটবাসীৰ ৰাইজে গৌৰৱ গগৈৰ ওপৰত বিশ্বাস কৰি বা গৌৰৱ গগৈক ভাল পায় কাৰণে তেওঁলোকে ভোট দিছিলে বা যিসকল লোকৰ নেকি এটা বিশ্বাস আছিল যে গৌৰৱ গগৈয়ে কিবা এটা কৰি দেখুৱাব যিসকল লোকে গৌৰৱ গগৈক ভোট দিছিলে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে তেওঁলোকে কিন্তু ভিডিওটোত লাইক এটা নকৰাকৈ নাথাকিব বহুলোকে হয়তো এই খবৰটো দিয়াৰ কাৰণে অকনমান বেয়া পাব পাৰে কিছু লোকেটো কমেন্ট কৰে যে মই কংগ্ৰেছৰ প্ৰতি আপোনাৰ কিবা পক্ষপাত নে কি মানে হেতু কৰ মানে কংগ্ৰেছক সাপোৰ্ট কৰো আপোনাৰ বিজেপিক বিৰোধিতা কৰো তো তেনেকুৱা ধৰণৰ বহুলোকে কমেন্ট কৰে কিন্তু তেনেকুৱা ধৰণৰ একো কথা নাই আপোনালোকে মোৰ খবৰবিলাক চাব পাৰে কোনোবা এটা খবৰত হয়তো আপোনালোকে বিজেপিৰ কথা ভালকৈ কোৱা শুনিব পাৰে কোনোবা এটা ভিডিওত হয়তো আপোনালোকে মোক কংগ্ৰেছৰ কথা ভালকৈ কোৱা শুনিব পাৰে এটা কথাটো হৈ গল যে মই কাৰোৰ পক্ষই নহয় জুনে যি ভাল কাম কৰে যদি কংগ্ৰেছে ভাল কাম কৰে কংগ্ৰেছৰ কথা কম যদি বিজেপিয়ে ভাল কাম কৰে বিজেপিৰ কথা কম মই জুনে যি কৰে মই তাৰ ওপৰত আপোনালোকক খবৰ জনাই যাম মই কাৰোৰ পক্ষত নহয় এটা খবৰ ওলাইছে আপোনাৰ যোৰহাটৰ পৰা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ কাৰণে আপোনালোকে কিন্তু লাইক এটা কৰিব লাগে খবৰটোত খবৰ ওলাইছে যে অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব যোৰহাটৰ পৰা নতুন দিল্লীলৈ পোনপটীয়া বিমান সেৱা তো এইটো সম্পূৰ্ণ মানে হৈ উঠিছে গৌৰৱ গগৈৰ কাৰণে কিয়নো 1 জুলাই তাৰিখে এই সন্দৰ্ভত তেখেতে মানে গৌৰৱ গগৈ ডাঙৰীয়া দেৱে এখন স্মাৰক পত্ৰ পঠাইছিলে আৰু সেই স্মাৰক পত্ৰ পঠাইছিলে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুলে
তেখেতে এখন স্মাৰক পত্ৰ পঠাইছিলে আৰু সেই স্মাৰক পত্ৰৰ যোগে তেখেতে কৈছিলে যে যোৰহাটৰ পৰা নতুন দিল্লীলৈ বিমান সেৱা আৰম্ভ কৰিব লাগে বুলি আৰু তাৰ পাছত তেখেতৰ যি নেকি অনুৰোধ সেই অনুৰোধ মৰ্মে বৰ্তমান সময়ত যোৰহাটৰ পৰা নতুন দিল্লীলৈ বিমান সেৱা আৰম্ভ কৰা হৈছে গতিকে আপোনালোকে লাইক এটা কৰিব লাগে গৌৰৱ গগৈ ডাঙৰীয়াৰ হয় নে নহয় যদি লাগে বুলি ভাবে তো লাইক এটা কৰি থৈ যাব বাকি যি কি নহওক আপোনালোকে মোক কংগ্ৰেছ সাপোৰ্টাৰ বুলিয়ে কওক বা বিজেপি সাপোৰ্টাৰ বুলিয়ে কওক কেইজনমান বিশেষ পাৰ্সন আছে পলিটিক্সত তো তেওঁলোকক মোৰ এনেই কিবা এটা ভাল লাগে প্ৰথম হৈ গ'ল আমাৰ অসমৰ যদি ক'বলৈ যাওঁ আপোনাৰ গৌৰৱ গগৈ আপোনাৰ অলপ ওপৰৰ লেভেলত যদি ক'বলৈ যাওঁ আম আদমি পাৰ্টিৰ অৰবিন্দ কেজৰিৱাল তো তেওঁলোকক মোৰ বেয়া নালাগে ভাল লাগে ঠিক তেনেকৈ আমাৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নাম যিজন নেকি পৰিবহণ মন্ত্ৰী আছিলে তো তেখেতক ভাল লাগে তো তেনেকৈ ধৰণৰ কেইজনমান পলিটিচিয়ান আছে মোৰ বেয়া নালাগে খুব ভাল লাগে আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মেঘালয়ৰ পৰা এতিয়া গৰমৰ ছিজনত অসমৰ পৰা বহুতো টুৰিষ্ট যায় মেঘালয়লৈ বুলি মেঘালয় ঘূৰিবৰ কাৰণে অকল সেয়াই নহয় বহুতো এনেকুৱা টুৰিষ্ট আছে যিবিলাকে নেকি আপোনাৰ গুৱাহাটীলৈ বুলি তেওঁলোকে গুৱাহাটীলৈ আহে বাই ট্ৰেইন বা বাই প্লেন যি প্ৰক্ৰিয়া নহওক আৰু গুৱাহাটীলৈ আহে আৰু তাৰ পাছত তেওঁলোকে গুৱাহাটীৰ পৰা আহি ইয়াতে টেক্সি লৈ তেওঁলোকে কি কৰে মেঘালয় ঘূৰিবলৈ যায় এতিয়া আমাৰ অসমৰ পৰাই হওক বা ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি হওক মেঘালয়ৰ কিন্তু যথেষ্ট পৰিমাণৰ লাভ হয় টুৰিষ্ট ছেক্টৰটোত তেওঁলোকে হোটেল বুকিং পায় তেওঁলোকৰ তাতে আপোনাৰ জেগা টুৰিষ্ট বাহে টুৰিষ্ট আহিলেতো যথেষ্ট লাভ হয় মেঘালয়ৰ এতিয়া মেঘালয় চৰকাৰে মেঘালয়ে কি কৰিছিলে এটা নতুনকৈ নিয়ম বনাই দিলে যে আমাৰ অসমৰ যিবিলাক নেকি টেক্সি থাকিব যিবিলাক নেকি আপোনাৰ টুৰিষ্ট টেক্সি থাকিব সেইবিলাক মেঘালয়ত এন্ট্ৰি নিষেধ মানে মেঘালয়লৈ তেওঁলোকে টুৰিষ্ট নিব নোৱাৰিব এইটো এটা নতুনকৈ কি কৰিলে নিয়ম বনাই দিলে আৰু এই নিয়মটোৰ এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে আমাৰ অসমৰ কেইবাটাও স্থানীয় সংগঠনে ইয়াৰ বিৰোধিতা কৰিছে আৰু তাৰ লগতে মেঘালয়ৰ কেইবাটাও সংগঠনে ইয়াৰ বিৰোধিতা কৰিছে যে এই সিস্টেমটো কৰিব নালাগিছিল এই সিস্টেমটো কৰাৰ পাছতে এতিয়া মেঘালয়ৰ পৰা খবৰ ওলাইছে যে মেঘালয়ত শুকুৰবাৰৰ দিনাখন প্ৰায় 30% হোটেল বুকিং কেনসেল হৈছে বুলি জনাইছে কৈছে মানুহে যে নেযাওঁ যা মেঘালয়লৈ তহঁতৰহে লোকচান আমাৰটো লোকচান একো নাই আমাৰটো উল্টাই পইচা যাবহে তহঁতহে পইচা পাবি মানে তহঁতৰ লাভ আমাৰটো একো লাভ নাই গতিকে যা আমি নেযাওঁ তহঁতলৈ চাবলৈ তাৰ পাছত আকৌ নেক্সট দিনাখনৰ কথা খবৰ ওলাইছে মানে যোৱাকালি মানে শনিবাৰৰ দিনাখন খবৰ ওলাইছে যে 50% হোটেল বুকিং বাতিল হৈছে এটা থৰি না মেঘালয়ৰ মানুহে আৰু হোটেল লৈ পিনি মেঘালয়তে ঘূৰিব বাহিৰৰ মানুহে গৈ তাতে মেঘালয়ত হোটেল ল'ব তাৰ পাছত ঘূৰিব কিন্তু তাতে কি হৈ গ'ল আপোনালোকৰ মেঘালয়ে নতুনকৈ নিয়ম বনাই দিলে আৰু তাৰ পাছত বাপেকে এতিয়া পাইছে তেওঁলোকে প্ৰায় ক'বলৈ গ'লে 80% হোটেল বুকিং কেনসেল হৈছে দুদিন মিলাই হয় নহয় কিমান লোকচান মেঘালয়ৰ এটা দেখা যাওক কি হয় কি নহয় তো তাৰে যিসকল স্থানীয় সংগঠন আছে তেওঁলোকেও প্ৰতিবাদ কৰিছে এই নিয়মটো বনোৱাৰ কাৰণে আৰু এইফালে আমাৰ অসমৰ যিবিলাক নেকি সংগঠন আছে সিহঁতেও প্ৰতিবাদ কৰিছে যে এই যিটো নেকি বৰ্তমান আপোনাৰ বেৰিকেড লগাইছে সেইটো খুলি দিব লাগে বুলি এতিয়া দেখা যাওক অসম চৰকাৰে কি সিদ্ধান্ত লয় বা অসম চৰকাৰে আৰু মেঘালয় চৰকাৰে মিলি কথা বতৰা মিলিত হয় নে নহয় সেইটো আমি অনাগত সময়ত গম পাম আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে গৰম বাৰু আপোনালোকৰ তাত কেনেকুৱা পৰিছে আমাৰ ইয়াতে গৰম কেনেকুৱা পৰিছে বুলি আপোনালোকক যদি উদাহৰণ দিবলৈ যাওঁ আপোনালোকে মুখ চালে হ'ল আপোনালোকে হয়তো কেমেৰাত ভালদৰে ধৰিব পৰা নাই যে মোৰ অৱস্থাটো কি হৈ আছে কিন্তু মোৰ গৰম বৰ বিশেষ এতিয়া লগা নাই প্ৰথম যেতিয়া নেকি ধৰি লওক ভিডিঅ' বনাবলৈ আহোঁ তেতিয়া খুব গৰম লাগে তাৰপিছত যেতিয়া নেকি ঘামি গোটেই গাটো তিতি যায় তো তাৰ পাছত আৰু গৰমটো অনুভৱ নহয় ঠাণ্ডাটো অনুভৱ হয় কিন্তু গোটেই গাটো তিতি থাকে যে পিৰপিৰাই থাকে মানে এইফালেদি ঘাম বয় সেইফালেদি ঘাম বয় আপোনাৰ ঘাম বৈ আহি মুখত উপায় তো এই বস্তুটো হয় তো তাৰ কাৰণে অকণমান বেয়া লাগে কিন্তু এতিয়া মোৰ বৰ বিশেষ গৰম লগা নাই ঠাণ্ডা অনুভৱ হৈ আছে কাৰণ গোটেই গাটো তিতি আছোঁ বাকী আপোনালোকে যদি মোক গৰমৰ কথা হয় একদম হেভি গৰম দিছে আমাৰ এইফালে আপোনালোকৰ তাত গৰম কেনেকুৱা দিছে কমেণ্ট এটা কৰি জনাব কিছুদিন গৰম এনেকুৱাকৈ থাকিব বুলি জনাইছে বতৰ বিজ্ঞানীয়ে তো অকণমান সাৱধানে এনেকুৱা গৰমত আপোনালোকে যি টি বস্তু নাখাব পৰাপক্ষত বাহিৰলৈ নাযাব তো এনেকুৱা বতৰত আপোনাৰ চৰ্দি পায়খানা এনেকুৱা হোৱাৰ বেছিকৈ চান্সেছ থাকে মানে ডায়েৰিয়া হোৱাৰ চান্সেছ থাকে ঘৰত যদি ল'ৰা ছোৱালী আছে তেওঁলোকক বাহিৰত বেছিকৈ ওলাবলৈ নিদিব বাহিৰা বস্তু বেছিকৈ নোখোৱাব ঘৰুৱা বস্তু এইকেইদিনত অকণমান খুৱাই যত্ন ল'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আয়ুষ্মান কাৰ্ডৰ ওপৰত অৰ্থাৎ আমাৰ অসমত আয়ুষ্মান কাৰ্ড বন্ধ হৈ পৰিছে চৰকাৰী হস্পিটেলত বন্ধ হোৱা নাই
প্ৰাইভেট হস্পিটেলত এতিয়া আপোনালোকে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে চিকিৎসা কৰিব নোৱাৰিব আয়ুষ্মান কাৰ্ড লৈ আগতে আমি সবতে মানে চিকিৎসা কৰিব পাৰো চৰকাৰীয়ে হওক বা প্ৰাইভেটে হওক কিন্তু এতিয়া সিস্টেমটো খলাই দিছে এতিয়াৰে পৰা আপোনালোকে কেৱল চৰকাৰী হস্পিটেলতহে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে চিকিৎসা কৰিব পাৰিব এতিয়া ইয়াৰ ওপৰত মই এটা ভিডিঅ' বনাইছো মোৰ আপোন নিউজ চেনেলটোত আপোনালোকে এবাৰ গৈ চাবকে তাত A to Z ডিটেইলছত জনাইছো আয়ুষ্মান কাৰ্ডৰ ওপৰত এই নতুন যে নিয়মটো বনাইছে এই নতুন নিয়মটো কেনেকৈ কাম কৰিব আপোনালোকৰ যদি কিবা বেমাৰ আজাৰ হয় যেটো বেমাৰ আজাৰ নেকি সৰকাৰীত ভাল কৰিব নোৱাৰে প্ৰাইভেটত যাব লগা হয় তেতিয়া আপোনালোকে কি কৰিব তো এই সন্দৰ্ভত অলৰেডি মই এটা ভিডিঅ' বনাইছো আপোন নিউজ চেনেলটোত তো আপোনালোকে গৈ চাবগে আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে শিৱসাগৰৰ পৰা খবৰ ওলাইছে আমাৰ আহোমৰ দিনৰে চৰাইদেউ মৈদামৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে যে চৰাইদেউৰ মৈদামে এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিলে বুলি খবৰ ওলাইছে তো বন্ধু বান্ধৱীসকল আপোনালোকে কেনেকুৱা পাইছে কমেন্ট এটা কৰি জনাব মই এজন আহোম লৰা গতিকে হেইটো হিচাপত মই ভাল পাইছো আপোনালোকে ভাল পাইছে নে নাই পোৱা কমেন্ট এটা কৰি জনাব এতিয়া বিৰোধীয়ে ইয়াৰ বিৰোধী পাৰ্টি মানে কংগ্ৰেছ পাৰ্টিয়ে কৈছে যে ঠিকই আছে ভাল পাইছো আপোনাৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ কাৰণে কিন্তু ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ পাছতো শিৱসাগৰ লৰা ছোৱালীৰ এতিয়া অৱস্থা বৰ ভাল নহয় শিৱসাগৰ লৰা ছোৱালী এতিয়াও আপোনাৰ হেই নিবনুৱা হৈ আছে তাতে ধৰিল কৰ্মসংস্থাপন খুবেই কম তো চৰকাৰে তাৰ ওপৰত ব্যৱস্থা লবনে নলয় অকল আপোনাৰ ধৰিলক হেই ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পালেই নহব তাৰ লৰা ছোৱালী বিলাকৰ ইনকাম সোৰ্সেস বা লৰা ছোৱালী বিলাকৰ সংস্থাপন এইবিলাকো হ'ব লাগিব তেতিয়াহে উন্নত হ'ব তাৰ লগে লগে তেখেতলোকে মাজুলীৰ কথাও কৈছে তেখেতলোকে কৈছে যে মাজুলী বৰ্তমান সময়ত এখন ঐতিহ্য ক্ষেত্ৰ কিন্তু মাজুলী ঐতিহ্য ক্ষেত্ৰ হোৱাৰ পাছতো বৰ্তমানেও মাজুলীত একাংশ আপোনাৰ নিম্ন শ্ৰেণীৰ মানুহ আছে যিসকলে নেকি বৰ্তমান সময়ত আপোনাৰ সিলিন্ডাৰৰ কাৰণে হাহাকাৰ কৰিব লাগে চাউলৰ কাৰণে হাহাকাৰ কৰিব লাগে বয় বস্তুৰ কাৰণে হাহাকাৰ কৰিব লাগে তেওঁলোকে নিম্ন মানৰ জীৱন যাপন কৰি আছে গতিকে ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ পাছতো যদি তেনেকুৱা ধৰণৰ উন্নতি নহয় আপোনাৰ সেই একেই থাকে তো ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পাই লাভ নাই বুলি জনাইছে এতিয়া দেখা যাওক মাজুলীটো এতিয়াৰে পৰা ঐতিহ্য ক্ষেত্ৰ আই থিংক স্বীকৃতি পোৱা নাই কংগ্ৰেছৰ দিনতো সাকে পাইছিলে তো কংগ্ৰেছে তেতিয়াবা কি কৰিলে সেইটো এটা ডাঙৰ প্ৰশ্ন বাকি যি কি নহওক আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমানেই খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম